দাবি মানিবই লাগিব আমাৰ দাবি ন্যায্য দাবি আমাৰ দাবি ন্যায্য দাবি কম টকাত সংসাৰ নচলে কম টকাত সংসাৰ নচলে অংগনবাড়ী কৰ্মী সহায়িকাক চৰকাৰী চাকৰি হিচাপে স্বীকৃতি দিয়া অংগনবাড়ী কৰ্মী সহায়িকাক দৰমহা বৃদ্ধি কৰা আমাৰ দাবী আমাৰ দাবী এই জুই জ্বলিছে আমি সংগ্ৰাম কৰিছো অজন্ত বাইদেউ হাই হাই মিছলীয়া চৰকাৰ হাই হাই হিমন্ত বিশ্ব হাই হাই জিন্দাবাদ 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 আমাৰ দাবী ন্যায্য দাবী ন্যায্য দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী সংখ্যালঘুকে দিয়া প্ৰস্তাৱ মানি লওঁ সংখ্যালঘুকে দিয়া প্ৰস্তাৱ মানি লওঁ নহ'লে দিছপুৰেৰ মাননীৰ সলনি মজুৰি দিয়া মাননীৰ সলনি মজুৰি দিয়া অজন্ত বাইদেউ কিনো তোমাৰ লীলা বুজিনো মৰম কৰো ভক্তি কৰো আৰু সন্মান অতি শীঘ্ৰে আমাৰ দাবী মিলাই পূৰণ কৰা অজন্ত বাইদেউ কিনো তোমাৰ লীলা অংগনবাড়ী কৰ্মী সহায়িকা দুখ কিয় বুজি নোপোৱা অংগনবাড়ী কৰ্মী সহায়িকাৰ দুখ কিয় বুজি নোপোৱা আৰু শ্ৰমিক এৰি আমাৰ দাবী পূৰণৰ কাৰণে ৰাজপথত আহি ওলাইছো বিজেপি চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ হুঁচিয়াৰ আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিব লাগিব বিজেপি চৰকাৰৰ কাম নাই দিছপুৰ এৰি গুচি যাওক বিজেপি চৰকাৰৰ কাম নাই দিছপুৰ এৰি গুচি যাওক হিমন্ত বিশ্ব হাই হাই অজন্ত নেওগ হাই হাই আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানি লওঁ বিলাকত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ কৰ্মীসকলক ৰাস্তাত বগৰাই পিটিছে অৰ্ধসামৰিক বাহিনী চাপি দিছিলে পিঠি পাতি দিছে মহিলাসকলে বখল কৰি পেলাইছে কোবাই দাবী আদায় কৰি এৰিছে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই নিজৰ প্ৰাপ্য মজুৰি আদায় কৰি এৰিছে আমিও অসমত সেই ধৰণৰ আন্দোলন কৰিবলৈ ৰাজি আছোঁ আমাৰ দাবী আদায় নোহোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম চলিব সেইটো আপোনালোকক অহৰহ লাগি থাকিব প্ৰতিটো মুহূৰ্ততে আপোনালোকৰ লগত আছোঁ আমি কোনো উগ্ৰপন্থী সংগঠন নহয় আমি কোনো বেআইনী কাম কৰিবলৈ যোৱা নাই আমাক সামৰিক বাহিনীৰ জৰিয়তে ঘেৰাও কৰাৰ কোনো প্ৰয়োজন আছে বুলি মই ভাবা নাই মহিলাসকল উগ্ৰপন্থী নেকি তেতিয়াহ'লে আমাৰ ওপৰত এই ধৰণৰ ব্যৱহাৰ কেলে আপোনালোকে কোনো অন্যায় অত্যাচাৰ কৰিবলৈ যোৱা নাই আপোনালোকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত পুৱাৰে পৰা কি কাৰ্যালয়ৰ কৰ্মচাৰীক সোমাবলৈ দিয়া নাই সোমাব দিয়া নাই আমিয়ে যদি কামৰ পৰা আঁতৰি যাব লাগে গতিকে আমাৰ কামবোৰ আকৌ কাৰ্যালয়ে কেনেকৈ কৰিব গতিকে আমি এয়া কৰোঁ আমাৰ একেবাৰে বেয়া লাগিছে আমি খুব দুখ পাইছোঁ আমি এনেকৈ ৰাজপথত ওলাই আহি বহুত দুখ পাইছোঁ আমাৰ মন নাছিলে আমি এনে ৰাজপথত ওলাই আহিব লাগিব বুলি কিন্তু আমাক বাধ্য কৰাইছে আজি গোটেই 23 চনৰ আধাটোৱে আমি ধৰি ল'লোঁ আৰু সঞ্চালকে মানিলেও আৰু মুখে সকলোৱে মানি আছে কিন্তু লিখিত আমাক নিদিলে এতিয়ালৈকে লিখিত নিদিলে গতিকে আৰু ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা ধাৰাবাহিক হৈয়ে আছে 13 তাৰিখলৈকে আৰু গতিকে আজিৰ পৰা আমাক
কোনো কামেই নিদিলে যেতিয়া আজিৰ পৰা আমি অসহযোগ কৰিছোঁ গতিকে নিৰ্দিষ্ট তাৰমানে অসহযোগ চলি গৈয়ে থাকিব তেওঁলোকে যেতিয়ালৈকে দাবী নামানে তেতিয়ালৈকে আমাৰ অসহযোগ চলিয়ে থাকিব